মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ আগৰ ভিডিঅ'কেইটাত হেলো এলকানৰ প্ৰিপেয়াৰেশ্যনৰ মই 3টা পইণ্ট দিছিলোঁ। সেই পইণ্টকেইটাৰ ওপৰত বেছ কৰি আজি মই কেইটামান প্ৰব্লেম ছল্ভ কৰাম। সেই প্ৰব্লেম 10টা মই আজি ডিছকাছ কৰিম। ফাৰ্ষ্ট প্ৰব্লেমটো হৈছে CH3 CH2 CH ডাবল বন্ড CH2 HCl পেৰক্সাইড। HCl আৰু পেৰক্সাইড দিয়া আছে। HCl পেৰক্সাইড ইফেক্ট নেদেখুৱাই, কেৱল SBrহে পেৰক্সাইড ইফেক্ট দেখাব। গতিকে এই এডিশ্যনটো পেৰক্সাইড ইফেক্ট মতে নহ'ব, ই মাৰ্কনিকভছ ৰুল মতেহে হ'ব। গতিকে HClৰ নিগেটিভ পৰ্চনটো আহি ডাবল বন্ড ফৰ্ম কৰা এই কাৰ্বনটোত সোমাব, কাৰণ এই কাৰ্বনটোত কমকৈ হাইড্ৰজেন আছে আৰু এই কাৰ্বনটোত বেছিকৈ হাইড্ৰজেন আছে। গতিকে Clটো আহি পেলাই ইয়াত সোমাব আৰু Hটো আহি পেলাই ইয়াত সোমাব আৰু প্ৰডাক্টটো হ'ব CH3 CH2 CHCl CH3। এইটো হৈছে প্ৰডাক্ট CH3 CH2 CHCl CH3। ই পেৰক্সাইড ইফেক্ট ফ'ল' নকৰে, ই মাৰ্কনিকভছ ৰুল ফ'ল' কৰিব, কাৰণ পেৰক্সাইড ইফেক্টটো কেৱল SBrহে দেখাব, HClয়ে নেদেখুৱায়। নেক্সট ৰিয়েকশ্যনটো আমাক দিছে 2 নম্বৰটো। CH3 CH2 C CH2 CH3 ডাবল বন্ড CH3 SBr পেৰক্সাইড। ইয়াত পেৰক্সাইড ইফেক্ট অনুসৰি এডিশ্যন হ'ব। এই কাৰ্বনটোতে ডাবল বন্ড ফৰ্ম কৰিছে, এই কাৰ্বনটোত এটাও ফ্ৰী হাইড্ৰজেন নাই আৰু এই কাৰ্বনটোত এটা ফ্ৰী হাইড্ৰজেন আছে। কমকৈ হাইড্ৰজেন ইয়াত আছে আৰু বেছিকৈ হাইড্ৰজেন ইয়াত আছে। গতিকে বেছি হাইড্ৰজেন থকা কাৰ্বনটোত আহি পেলাই ব্ৰমিন সোমাব আৰু কম হাইড্ৰজেন থকা কাৰ্বনটোত আহি পেলাই H সোমাব। প্ৰডাক্টটো হ'ব CH3 CH2 C CH2 CH3 CH CHBr CH3। এইটো হৈছে প্ৰডাক্ট। নেক্সট কুৱেশ্যনটো হৈছে চাইক্লোহেক্সানল প্লাছ SOCl2। ইয়াত চাইক্লোহেক্সানৰ OH গ্ৰুপটোক ইয়াৰ Cl এটাই ছাবষ্টিটিউট কৰিব। প্ৰডাক্টটো হ'ব Cl প্লাছ SO2 প্লাছ HCl। এই বাই প্ৰডাক্ট দুটা গেছ হ'ব, গতিকে ইহঁতি ইয়াৰ লগত মিক্স হৈ যাব, কেৱল থাকি যাব চাইক্লোহেক্সাইল ক্লৰাইড। নেক্সট কুৱেশ্যনটো হৈছে চাইক্লোহেক্সিন প্লাছ ব্ৰমিন হিট UV লাইট। হিট UV লাইট দিয়া থাকিলে কি হ'ব? ফ্ৰী ৰেডিকেল ছাবষ্টিটিউশ্যন। ডাবল বণ্ডত ই ৰিয়েকশ্যন নেদেখুৱায়। ডাবল বণ্ডৰ এডজাচেণ্ট যিটো কাৰ্বন আছে তাত ৰিয়েকশ্যন হ'ব, হয় এইটো পজিশ্যনত হ'ব, নহয় এইটো পজিশ্যনত হ'ব। আমি এইটো পজিশ্যনে দেখাম। ইয়াৰ পৰা এটা Hক ইয়াৰ ব্ৰমিন এটাক ছাবষ্টিটিউট কৰিব। প্ৰডাক্টটো হ'ব Br প্লাছ HBr। নেক্সটটো হ'ব চাইক্লোহেক্সিন প্লাছ ব্ৰমিন CaCl4। এইটো কিন্তু ছাবষ্টিটিউশ্যন নহয়, ৰিয়েকশ্যন নহয়, ই হ'ব এডিশ্যন ৰিয়েকশ্যন। চাইক্লোহেক্সিন প্লাছ Br2CCl4। এই ৰিয়েকশ্যনটো ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন নহয়, ই হ'ব এডিশ্যন ৰিয়েকশ্যন। ইয়াত ডাবল বণ্ডটো অ'পেন হ'ব, এটা পজিশ্যনত ব্ৰমিন সোমাব আৰু আনটো পজিশ্যনত ব্ৰমিন সোমাব। প্ৰডাক্টটো হ'ব Br। ছেইম ৰিয়েক্টেণ্ট, কিন্তু ৰিয়েকশ্যন কণ্ডিশ্যনবিলাক বেলেগ বেলেগ। এইটো ৰিয়েকশ্যনত হ'ব ফ্ৰী ৰেডিকেল ছাবষ্টিটিউশ্যন আৰু এইটো ৰিয়েকশ্যনত হ'ব এডিশ্যন ৰিয়েকশ্যন। নেক্সট ৰিয়েকশ্যনটো হৈছে CH3 CH2 C ট্ৰিপল বন্ড CH HCl 1 ইকুইভেলেণ্ট। মাত্ৰ এটা ইকুইভেলেণ্ট, মাত্ৰ এটা মলিকুল HCl ইয়াত এড হ'ব। এইটো এটা আনচিমেট্ৰিকেল এলকাইন। ইয়াত এই ট্ৰিপল বন্ড ফৰ্ম কৰা কাৰ্বনটোত এইটোত এটাও ফ্ৰী হাইড্ৰজেন নাই আৰু এইটোত এটা হাইড্ৰজেন আছে। এই এডিশ্যনটো মাৰ্কনিকভছ ৰুল নিয়ম অনুসৰি হ'ব, মাৰ্কনিকভছ ৰুল মতে হ'ব। Clটো আহি পেলাই এই কাৰ্বনটোত সোমাব আৰু Hটো আহি পেলাই এই কাৰ্বনটোত সোমাব। ট্ৰিপল বণ্ডটো কনভাৰ্ট হ'ব ডাবল বণ্ডলৈ। প্ৰডাক্টটো হ'ব
প্ৰডাক্টটো হ'ব CH3 CH2 CCl ডাবল বন্ড CH2 ট্ৰিপল বন্ডটো ডাবল বন্ডলৈ কনভাৰ্ট হ'ব নেক্সটটো দিয়া আছে Me2C ডাবল বন্ড CMe2Br2 Me means মিথাইল গ্ৰুপ এই কম্পাউণ্ডটো আমি এনেকৈ লিখিব পাৰোঁ CH3 CH3 ডাবল বন্ড CH3 CH3 Br2 এতিয়া চোৱা এই ডাবল বন্ডৰ কাৰ্বনকেইটাত এটাত ব্ৰমিন সোমাব ইয়াতো ব্ৰমিন সোমাব ইয়াতো ব্ৰমিন সোমাব আৰু ডাবল বন্ডটো কি হ'লে কনভাৰ্ট হ'ব সিঙ্গল বন্ডলৈ প্ৰডাক্টটো হ'ব CH3 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 Br নেক্সটটো আহিছে Me2CH CH2OH Me2 মানে CH3 গ্ৰুপ মিথাইল গ্ৰুপ ইয়াৰ প্ৰডাক্টটো হ'ব Me2CH CH2Cl plus SO2 plus HCl নেক্সট কুৱেশ্যনটো চোৱা ইয়াত এটা বেঞ্জিন নিউক্লিয়াছত দুটা OH আছে সাবষ্টিটিউট ৰিয়েকশ্যন হ'ব প্লাছ HCl এতিয়া এইটো OHক সাবষ্টিটিউট কৰিব নে এইটো OHক সাবষ্টিটিউট কৰিব ইয়াত এই OHটো সাবষ্টিটিউট নকৰে কাৰণ এই OHটো ডাইৰেক্ট বেঞ্জিনৰ লগত এটাচ হৈ আছে গতিকে ক্লৰিনে এই সাইড চেইনত থকা OHটোক সাবষ্টিটিউট কৰিব প্ৰডাক্টটো হ'ব CH2Cl HO plus H2O নেক্সটটো হ'ব O2N বেঞ্জিন নিউক্লিয়াছ CH2CH3 ইয়াত তোমাৰ এই কাৰ্বন দুটা আছে এই কাৰ্বন দুটাত হ'ব ফ্ৰী ৰেডিকেল সাবষ্টিটিউশন এই কাৰ্বনটো প্ৰাইমেৰী আৰু এই কাৰ্বনটো সেকেন্ডাৰী এই কাৰ্বনটোত যদি হয় এটা আমি প্ৰাইমেৰী ফ্ৰী ৰেডিকেল পাম আৰু যদি এই কাৰ্বনটোত হয় আমি এটা সেকেন্ডাৰী ফ্ৰী ৰেডিকেল পাম ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি অৰ্ডাৰ আছিলে টাৰচিয়াৰী গ্ৰেটাৰ দেন সেকেন্ডাৰী গ্ৰেটাৰ দেন প্ৰাইমেৰী গতিকে সেকেন্ডাৰী ফ্ৰী ৰেডিকেলটো বেছি ষ্টেবল হ'ব গতিকে ইয়াত ব্ৰমিনটোৱে এটাক এই সেকেন্ডাৰী কাৰ্বনটোক কৰিব আৰু আমাৰ প্ৰডাক্টটো হ'ব CHBr CH3 plus HBr আৰু ইয়াত থাকিব O2N টো আছে ইয়াতে এইটো প্ৰডাক্ট এতিয়া আমি ডিসকাস কৰিম ফিজিক্যাল প্ৰপাৰ্টিজ অফ হেলো এলকেন ফাৰ্স্ট পইণ্টটো হৈছে ফিজিক্যাল ষ্টেট The lower members like methyl chloride, methyl bromide and ethyl chloride and some chlorofluoromethanes are colorless gases at room temperature. Higher members are liquids or solids. সাধাৰণ উষ্ণতাত মিথাইল ক্লোৰাইড, মিথাইল ব্ৰমাইড, ইথাইল ক্লোৰাইড আৰু কিছুমান ক্লৰ'ফ্লুৰ'মিথেন বৰণহীন গেছ আনহাতে উচ্চ আণৱিক ভৰ বিশিষ্ট যৌগবোৰ জুলীয়া বা কঠিন অৱস্থাত থাকে নেক্সট পইণ্টটো হ'ব উতলাংক বইলিং পইণ্ট molecules of organic halogen compounds are generally polar due to polarity as well as higher molecular mass as compared to the parent hydrocarbon the intermolecular force of attraction dipole and van der Waals between the molecules are stronger in halogen derivatives of alkanes. As a result, melting and boiling point of chlorides, bromides, and iodides are considerably higher than those of the parent hydrocarbon of comparable molecular mass. Halogen-যুক্ত যৌগবোৰ সাধাৰণতে ধ্ৰুৱীয় অনুৰূপ এলকেনৰ তুলনাত অধিক আণৱিক ভৰ আৰু ধ্ৰুৱীয় গুণ থকাৰ কাৰণে হেলো এলকেনৰ আন্তঃ আণৱিক আকৰ্ষণ বল দ্বিমেৰু আকৰ্ষণ বল আৰু ভেন ডাৰ ৱাল আকৰ্ষণ বল যথেষ্ট প্ৰবল সেয়েহে ক্লোৰাইড ব্ৰোমাইড আৰু আয়োডাইড সমূহৰ উতলাংক সমান ভৰ বিশিষ্ট এলকেনৰ তুলনাত যথেষ্ট বেছি ইয়াৰ কাৰণ হ'ল হেলো এলকেনবোৰৰ
হাই মলিকুলাৰ মাছ আৰু পোলাৰিটিৰ কাৰণে পোলাৰিটিটো হ'ব আমি পোলাৰিটিটো দেখাব খুজিছোঁ পোলাৰিটিৰ কাৰণে হ'ব এইটো চোৱা এটা হেলো এলকেন চি ছিংগল বন এক্স এডাল কাৰ্বন ইয়াত কাৰ্বন আৰু এক্সৰ মাজত ছিংগল বন আছে কাৰ্বনৰ ইলেক্ট্ৰনিগেটিভিটি হেলোজেনতকৈ বহুত কম গতিকে এই বণ্ডিং ইলেক্ট্ৰন পেয়াৰযোৰ হেলোজেনে নিজৰ ফালে এটেক কৰিব যাৰ ফলত হেলোজেনটোৰ ওপৰত হ'ব নিগেটিভ চাৰ্জ আৰু একে সমান পৰিমাণৰ পজিটিভ চাৰ্জ কাৰ্বনটোৰ ওপৰত হ'ব গতিকে গোটেই বনডাল কি হ'ব এটা পোলাৰ CX বনডাল পোলাৰ হ'ব আৰু সেইকাৰণে মলিকুলটো কি হ'ব পোলাৰ মলিকুল Amongst themselves, the following trends are observed. বিভিন্ন ধৰণৰ হেলোএলকেনত তলত দিয়া পৰিৱৰ্তনবোৰ দেখা যায় Point 1. For the same alkyl group, the boiling point of alkyl halides follow the order Ri greater than Rbr, greater than Rcl, greater than Rf. Where R is an alkyl group, this is because with the increase in size of the halogen, the magnitude of van der Waals forces increases and consequently the boiling point increases. একেটা এলকাইল থ্ৰুপ থকা হেলোএলকেনত উতলাংকৰ ক্ৰম হ'ল Ri greater than Rbr, greater than Rcl, greater than Rf. হেলোজেনৰ আকাৰ বৃদ্ধি হোৱাৰ লগে লগে ভেন ডাৰ ৱাল বলৰ মান বাঢ়ি যোৱাৰ ফলত এনে হয় হেলোজেনটো হৈছে গ্ৰুপ 17 এলিমেণ্ট এই গ্ৰুপটোত থকা 4টা এলিমেণ্ট ফ্লৰাইড ক্লৰাইড ফ্লৰিন ক্লৰিন ব্ৰমিন আৰু আয়ডিন গ্ৰুপটোৰ ওপৰৰ পৰা তললৈ ফ্লৰিন ক্লৰিন ব্ৰমিন আৰু আয়ডিন গ্ৰুপটোৰ ওপৰৰ পৰা তললৈ সাইজ বাঢ়ি গৈছে গতিকে আয়ডাইড থকা হেলোএলকেনটোৰ উতলাংক বইলিং পইণ্ট সবতকৈ বেছি হ'ব আৰু ফ্লৰাইড থকা হেলোএলকেনটোৰ বইলিং পইণ্ট সবতকৈ কম হ'ব আমি এখন চাৰ্ট দেখাইছোঁ এক্সাম্পলৰ কাৰণে আমি এখন চাৰ্ট দিছোঁ এই চাৰ্টখনত কিছুমান হেলোএলকেন আৰু তাহাঁতৰ বইলিং পইণ্ট দিয়া আছে ইয়াত হেলোএলকেনবিলাকৰ এলকাইল গ্ৰুপটো সববিলাক হেলোএলকেনৰ ক্ষেত্ৰত একে হ'ব ইয়াত এলকাইল গ্ৰুপটো CH3 দিয়া হৈছে CH3F CH3Cl CH3Br CH3I এলকাইল গ্ৰুপটো একে কিন্তু হেলোজেনবোৰ বেলেগ বেলেগ CH3Fত বইলিং পইণ্ট 194.6 CH3Clৰ বইলিং পইণ্ট 248.8 CH3Brৰ বইলিং পইণ্ট 276.6 আৰু CH3I বইলিং পইণ্ট 315.4 সবতকৈ কম বইলিং পইণ্ট CH3Fৰ আৰু সবতকৈ বেছি বইলিং পইণ্ট CH3I কাৰণ Fৰ পৰা Iলৈ সাইজ গ্ৰুপটোত সাইজ বাঢ়িছে গতিকে সাইজ বঢ়াৰ কাৰণে ভেন ডাৰ ৱালছ ফ'ৰ্চৰ ভেলু বাঢ়ি গৈছে মেগনিটিউড বাঢ়ি গৈছে আৰু সেইকাৰণে বইলিং পইণ্টবিলাক বাঢ়ি গৈছে Point 2. In general, the boiling point of haloalkanes increases with the increase in the number of halogen atoms if the number of carbon atom is same. সমান সংখ্যক কাৰ্বন পৰমাণু থকা হেলোএলকেনসমূহত হেলোজেন পৰমাণুৰ সংখ্যা বাঢ়িলে উতলাংক বাঢ়ে এখন টেবুল দিয়া গৈছে তাত হেলোএলকেন আৰু বইলিং পইণ্ট দিয়া গৈছে CH3Cl CH2Cl2 CHCl3 CCl4 ইয়াত কাৰ্বনৰ সংখ্যা একে কিন্তু হেলোজেনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে ইয়াত CH3Cl ইয়াত ক্লৰিন মাত্ৰ এটা আছে ইয়াত বইলিং পইণ্ট 249 CH2Cl2 ইয়াত ক্লৰিন দুটা আছে ইয়াত বইলিং পইণ্ট 313 CHCl3 আৰু এটা ক্লৰিন বাঢ়ি গ'ল ইয়াত বইলিং পইণ্ট 334 কেলভিন আৰু CCl4 ইয়াৰ বইলিং পইণ্ট হ'ব 350 কেলভিন কাৰ্বনৰ সংখ্যা যদি একে থাকে আৰু যদি হেলোজেনৰ পৰমাণুৰ সংখ্যা বাঢ়ি যায় তেনেহ'লে বইলিং পইণ্টটো বাঢ়ি যাব Point 3. For the same halogen atom, the boiling point of haloalkanes increase with increase in the size of the alkyl group. একে হেলোজেন পৰমাণু থাকিলে এলকাইল মূলকৰ আকাৰ বৃদ্ধি হ'লে উতলাংক বাঢ়ে এখন টেবুল লোৱা গৈছে হেলোএলকেন বইলিং পইণ্ট ইয়াত তোমাৰ
কিছুমান হেল'এলকেন দিয়া হৈছে ইহঁতৰ হেল'জেন পৰমাণুটো ছেইম হ'ব কিন্তু এলকাইল গ্ৰুপটোৰ চাইজটো বাঢ়ি গৈ আছে CH3Cl ইয়াৰ বইলিং পইণ্ট 249 কেলভিন CH3CH2Cl ইয়াৰ বইলিং পইণ্ট 285.5 কেলভিন CH3CH2(2Cl ইয়াত বইলিং পইণ্ট 320 কেলভিন CH3CH2(3Cl ইয়াৰ বইলিং পইণ্ট 351.5 কেলভিন ইয়াৰ পিছৰখিনি আৰু আছে সেইখিনি মই দিয়া নাই আৰু গতিকে চোৱা ইয়াত এলকাইল গ্ৰুপৰ চাইজ বাঢ়ি গৈছে ইয়াত কাৰ্বন এটা আছে ইয়াত কাৰ্বন দুটা আছে ইয়াত কাৰ্বন তিনিটা আছে ইয়াত কাৰ্বন চাৰিটা আছে যিমানে এলকাইল গ্ৰুপটোৰ চাইজ বাঢ়িব সিমানেই বইলিং পইণ্ট বাঢ়ি গৈ থাকিব 4 নম্বৰ পইণ্টটো ল'বা For isomeric haloalkanes, the boiling point decreases with increasing branching. সমযোগী হেল'এলকেনত এলকেনৰ কাৰ্বন শৃংখলত থকা শাখা শৃংখলৰ সংখ্যা বৃদ্ধি হ'লে উতলাংক কমে ফৰ এক্সাম্পল হেল'এলকেন বইলিং পইণ্ট এইকেইটা হৈছে ব্ৰমো এইকেইটা হৈছে এই তিনিটা আইচমাৰ ইহঁতৰ মলিকুলাৰ ফৰ্মুলা C4H9Br প্ৰথমটো আইচমাৰত আছে ষ্ট্ৰেইট চেইন ইয়াৰ বইলিং পইণ্ট চবতকৈ বেছি হ'ব 375 কেলভিন ছেকেণ্ড আইচমাৰটো প্ৰথম আইচমাৰটো হৈছে 1 ব্ৰমোবিউটেন ছেকেণ্ড আইচমাৰটো হৈছে 2 ব্ৰমোবিউটেন CH3CH2CH3Br ইয়াত এডাল ব্ৰাঞ্চ চেইন আছে গতিকে ইয়াৰ বইলিং পইণ্ট আৰু অলপ কমি গ'ল ইয়াৰ বইলিং পইণ্ট হ'ব 364 কেলভিন নেক্সট আইচমাৰটো হৈছে CH3C CH3Br CH3 ইয়াত দুডাল ব্ৰাঞ্চ চেইন আছে ইয়াত ব্ৰাঞ্চ চেইনৰ সংখ্যা বাঢ়ি গ'ল গতিকে বইলিং পইণ্ট আৰু কমি গ'ল এই আইচমাৰটোৰ নাম 2 ব্ৰমো 2 মিথাইল প্ৰপেন আৰু ইয়াৰ বইলিং পইণ্ট হ'ব 346 কেলভিন যিমানে ব্ৰাঞ্চ চেইন বাঢ়িব সিমানেই বইলিং পইণ্ট কমি যাব ইয়াৰ কাৰণ হ'ল ব্ৰাঞ্চ চেইন বাঢ়া মানে কি হ'ল এই মলিকুলটোৰ শ্বেপটো স্ফেৰিকেল হ'ল স্ফেৰিকেল শ্বেপত সাৰফেস এৰিয়া মিনিমাম হয় আৰু সেইকাৰণে কি হ'ব বইলিং পইণ্ট কমি যাব